নমস্কাৰ মোৰ নাম অনিন্দিতা শইকীয়া গগৈ হয় মই মৰিগাঁৱৰ ময়ো এগৰাকী এক্সেছ বাৰ্জৰ প্ৰেক্টিশনাৰ হয় এক্সেছ বাৰ্জলে অহাৰ আগত মোৰ জীৱনত বহুতখিনি সমস্যা আছিলে এই সমস্যাখিনিৰ সন্মুখীন হৈ থাকোঁতে এদিন ছ'চিয়েল মিডিয়াত তনুজা মেমৰ এটা ইণ্টাৰভিউ দেখা পালোঁ সেই ইণ্টাৰভিউ দেখা পোৱাৰ পিছতে মই ভাবিলোঁ এটা ছেছন তনুজা মেমৰ পৰা লওঁ বুলি কিন্তু তনুজা মেমৰ তাত ছেছন লোৱাৰ আগতে মোৰ এটা ক্লাছ মানে তনুজা মেমৰ তাত মোৰ হৈ গ'ল এটো ইউনিভাৰ্ছৰে চাগে হয়তো ব্লেছিং আছিলে মোৰ হাজবেণ্ডক কোভিড-19ত হেৰুৱালো তাৰ পিছৰ পৰাই মোৰ জীৱনলৈ কিছু সৰুসুৰাকে বহুতখিনি সমস্যা দেখা দিছিলে যেতিয়া মই এক্সেছ বাৰ্জলৈ আহিলোঁ তাৰ পিছত মই মোৰ নিজৰ জীৱনটো পজিটিভ হিচাপে পালোঁ সকলো ক্ষেত্ৰতে মই সফল হৈছোঁ লাহে লাহে তাৰ পাছতে মই মোৰ যিটো সাইটিকা পেইন আৰম্ভ হৈছিলে কোভিড-19 হৈ থাকোঁতে সেই সাইটিকা পেইনটো বাৰ্জলে অহাৰ পিছত অটোমেটিক নাইকিয়া হৈ গ'ল বিষ নাইকিয়া মোৰ নাৰ্ভৰ প্ৰব্লেমটো নাইকিয়া হৈ গ'ল দ্বিতীয়তে মোৰ সৰু ছোৱালীজনী পিৰিয়ডছৰ প্ৰব্লেম আছিলে তাই পিৰিয়ডছ আৰম্ভ হোৱাৰ পিছৰ প্ৰায় 4 দিনলৈকে খুব পেট বিষায় মই যেতিয়া এক্সেছ বাৰ্জত আহিলোঁ মই তাই সদায় ছেছন দিবলৈ ল'লোঁ শিকাৰ পিছত ছেছন দিওঁতে তাইৰ বৰ্তমান এতিয়া 3 মাহ হ'ল সেই পেটৰ বিষটো নাইকিয়া 3 নম্বৰতে হ'ল মই মোৰ হাজবেণ্ডৰ যিটো গ্ৰেচুৱেটি পইচা সেই পইচাটো প্ৰায় 3.5 বছৰ হ'ল মই পোৱা নাছিলোঁ কিন্তু এক্সেছ বাৰ্জ অহাৰ পিছত তাৰ যিখিনি ৰুল ৰেগুলেশ্যন সেইখিনি মই মানি চলিলোঁ সেইমতে মই তেওঁৰ গ্ৰেচুৱেটি পইচাখিনিও মই পাবলৈ সক্ষম হ'লোঁ আৰু ৰিচেণ্ট ক'বলৈ গ'লে মোৰ ডাঙৰ ছোৱালীজনী আজি এসপ্তাহ হোৱাই নাই তাই অলপ গৰম চাহ মানে পৰি পেলাই ভৰিখিনি বহুতখিনি পুৰা গৈছিলে যিটো নেকি 4 দিন মানলৈকে শুকুৱাই নাছিলে এটা পানী পুষ্পানী তেনেকুৱা ওলাই আছিলে যেতিয়া মই তাইক ছেছন দিলোঁ দুটা ছেছন দিওঁতে প্ৰথম ছেছনটোতে তাইৰ অটোমেটিক মানে ছেছন দি আছোঁ অটোমেটিক এই পুৰা জেগাখিনি এটা শুকাই পেলাই লেয়াৰ টাইপৰ হৈ গৈছিলে তাৰপিছত 2 নম্বৰ ছেছনটো দিলোঁ 2 নম্বৰ ছেছন দিয়াৰ পিছতে তাই যথেষ্টখিনি মানে আৰাম পালে এতিয়া লাহে লাহে গোটেই বস্তুটো শুকাই গ'ল শুকাই যোৱাৰ পিছত মই নিজে মানে বহুত সুখী হৈছোঁ যে এক্সেছ বাৰ্জে কি কৰিব পাৰে মানুহৰ জীৱনত মই এক্সেছ বাৰ্জ শিকাৰ পিছতে বহুতকে ছেছন দিছোঁ মই মোৰ নিজৰ ছাকচেছৰ লগতে মই যিখিনি ক্লায়েণ্টক মই ছেছন দিছোঁ তেওঁলোকৰ পৰা বহুতখিনি পজিটিভ ৰিজাল্ট পাইছোঁ ভাবিব নোৱাৰাকে তাৰ মাজৰে মই 4টামান পজিটিভ ৰিজাল্ট আপোনালোকৰ আগত জনাওঁ তাৰে এগৰাকী ক্লায়েণ্টৰ কথা কওঁ তেওঁৰ বহুতখিনি পইচা ফচি আছিলে তেওঁৰ হাজবেণ্ড এতিয়া ঢুকোৱাৰ প্ৰায় 2 বছৰে হ'ল হাজবেণ্ডে কিছু মানুহক পইচা দি থৈছিলে কিন্তু ৱাইফে উলিয়াব পৰা নাছিলে তেওঁলোকৰ পৰা হাজবেণ্ড ঢুকোৱাৰ পিছত কিন্তু তেওঁ যেতিয়া মোৰ ওচৰত ছেছন ল'লে এটা দুটা ল'লে ছেছন সেই ছেছন লোৱাৰ পিছতে তেওঁৰ যিখিনি পইচা ফচি আছিলে সেই পইচা গোটেইখিনি তেওঁ ঘূৰাই পালে মানে তেওঁ এতিয়া বিৰাট সুখী আৰু তাৰপিছতে তেখেতৰে ছোৱালী গুৱাহাটী ল কলেজত পঢ়ি আছিলে ছেমিষ্টাৰ এণ্ডিঙৰ এক্সাম চলি আছিলে কিন্তু তাই খুব মাইগ্ৰেইনত মানে ভুগি আছিলে তাৰপিছত মাকে তাইক লৈ আহিলে মোৰ ওচৰতে ছেছন দিবৰ কাৰণে প্ৰথম দিনাখন ছেছন দিলোঁ মাইগ্ৰেইন ধুনীয়াকৈ ভাল হৈ গ'ল পিছদিনাখন আকৌ আহিলে এটা ছেছন ল'বলৈ তাৰপিছত তাই মোক ক'লে আণ্টি মোৰ মাইগ্ৰেইনৰ লগতে বেক পেইন আৰু নি পেইনো আছে তেতিয়া মই তাইক ক'লোঁ যে তুমি কালি মোক নকলাই কিয় তেতিয়া তাই ক'লে আৰু যে আজি মই কম বুলি আহিছোঁ সেইকাৰণে ক'লে ময়ো দিলোঁ বাৰ ছেছন গোটেইখিনি দিয়াৰ পিছতে আমাৰ এনেকুৱা এটা এনাৰ্জি আছে যিটো দিলে বিষবোৰ খুব সহজে মানে ভাল হৈ যায়গৈ সেইটো এনাৰ্জি মই এপ্লাই কৰিলোঁ আধা ঘণ্টামান দিলোঁ তাই দিয়াৰ পিছতে তাই ঘৰলৈ গ'ল ঘৰৰ পৰা গুৱাহাটীও গ'লগৈ পৰীক্ষাও দিলে তাই পিছদিনাখনে মোক ক'লে যে আণ্টি মোৰ মানে মাইগ্ৰেইনৰ লগতে মোৰ 3টা পেইনেই মানে একেবাৰে ভাল হৈ গ'ল তাই এতিয়া বিৰাট ভাল পাইছে ভাল হৈ যোৱাৰ কাৰণে এগৰাকী ক্লায়েণ্টৰ তেওঁ প্ৰায় 17 চনতে এটা চাকৰি এপ্লাই কৰিছিলে প্ৰায় হোৱাৰ পথতে আছিলেগৈ কিন্তু তেওঁলোকৰ হাইকোৰ্ট হৈ গ'ল হাইকোৰ্ট হৈ যোৱাৰ পিছতে তেওঁলোকৰ যিখিনি মানুহ আছিলে তেওঁলোকৰ গোটেইখিনিয়ে চাকৰিটো নহ'ব বুলিয়ে ভাবিছিলে আশা বাদেই দিয়া নিচিনা কিন্তু তাই মোৰ ওচৰত ছেছন লোৱাৰ পিছত হঠাৎ সেই ফাইলটো মানে আকৌ মুভ কৰিছে সেইকাৰণে তাই আহি পেলাই মোক সেইদিনাখন ৰিজাল্টটো দিছে সি ভাল লাগিছে শুনি পেলাই আৰু এগৰাকী ক্লায়েণ্ট আছিলে তেওঁ যোৱা বহাগত বিয়াৰ ডেটৰ এসপ্তাহৰ আগতে তাই বিয়াখন ভাঙিছিলে ভাঙি যোৱাৰ পিছতে ছোৱালীজনী এনেকুৱাকৈ ডিপ্ৰেশ্যনত গ'ল যেতিয়া তাই গম পালে যে মই এক্সেছ বাৰ্জত আছোঁ তাই মোক কণ্টেক্ট কৰিলে কণ্টেক্ট কৰাৰ পিছতে তাই আহি ছেছন ল'লে ছেছন লোৱাৰ পিছত তাইৰ মাইণ্ডটো ইমান ফ্ৰী হ'ল
আৰু ফ্ৰী হোৱাৰ পিছতে তাই পিছত আৰু এটা ল'লে, লোৱাৰ পিছতে তাই জুলাইত বিয়াও ঠিক হ'ল। তাই লগে লগে বিয়া ঠিক হ'ল, কিন্তু জুলাইত বিয়া আছিলে। এক্সেছ বাৰ্জত অহাৰ পৰাই মই মোৰ নিজৰ জীৱনটোত বহুতখিনি পজিটিভ চেঞ্জ পাইছোঁ। এই ভিডিঅ'টোৰ দ্বাৰাই মই তনুজা মেমক, মোৰ মেণ্টৰ হয় তেখেতক ধন্যবাদ জনাওঁ। তেওঁৰ দ্বাৰাই মই এক্সেছ বাৰ্জৰ জগতখনৰ লগত মই চিনাকি হ'ব পাৰিলোঁ। থেংক ইউ তনুজা মেম।